খাহী মুরগি দেখুৱাকচোন এবাৰ এখন চিয়াৰ আকৃতিৰ সজোৱা আছে চাওক এইয়া চিয়াৰ ইয়াতে বহি ললো আৰু ধুনীয়াকৈ আৰাম কৰিব পাৰি পিছফালে নদী আছে পিছফালে ইয়া নদী আৰু মই ইয়া বগৰী গছৰ তলত ধুনীয়াকৈ চিয়াৰৰ যিটো আমেজ চিয়াৰৰ আমেজ লৈ পেলাই বহি আছো নমস্কাৰ আজিও আমি আহিছো গোটেই বন্ধুবিলাকে লগ লাগি পেলাই উকিয়াম নামৰ এডোখৰ ধুনীয়া পিকনিক স্পট আছে সকলোৱে আহিয়ে থাকে আমি আহিয়ে থাকোঁ প্ৰায় আহিয়ে থাকোঁ আমি দূৰলৈ যাবলৈ দিনটো সময় সুবিধা মিলা নাই সেইকাৰণে গোটেই গাঁৱৰখিনি ওচৰতে আহি বাইক লৈ আহিছোঁ এটা সৰুকৈ লোকেল মুৰ্গীৰে খানা এটা খাম গোটেইবিলাকে যিহেতু লগ লাগিছোঁ লগে ভাগে আজি খানা খাম আৰু পৃথিৱীত কিমান প্ৰকৃতি জীৱ আৰু এইবিলাক সৌন্দৰ্য আমি সততে মানে দেখি থাকোঁ যদিও অহাহে নহয় মোবাইলে টিভি আছে দেখি থাকোঁ ইয়াতো আহিলোঁ খালোঁ যাম হয়নে আপোনালোকেও তেনেকৈ এনজয় কৰিব নক'ব যে আপোনালোকে বোলে ইয়াৰ ইউটিউব চেনেলত অকল খোৱা লোৱা বা খাই চোৱাৰ ভিডিঅ'হে দিয়ে আমি সময়ে নাপাওঁ যাতে এইবিলাক স্মৃতিস্বৰূপে ৰাখি থাকোঁ যাতে আমাৰ লগতে দুই এজনো তেনেকৈ মানে সময় উলিয়াই ইমান ব্যস্ততাৰ মাজতো যাতে কি কৰিব পাৰে অলপমান লগ বন্ধুৰ লগত সময় দিব পাৰে আমি ভিডিঅ' চাই থাকোঁ গেম খেলি থাকোঁ এইবিলাক কৰাৰ উপৰিও লগ বন্ধুবিলাকক অলপমান সময় দিয়ক মাত্ৰ অলপ সময় দিয়ক হয়নে নাই ঘৰৰ ওচৰে পাজৰে ঠাইখিনিতে আৰু বেছি দূৰ নালাগে হয় হয় মানে কিবা এটা ভাল লাগে এইফালে পদ্ম আহিছে আমাৰ লগত প্ৰত্যেকতে থাকিয়ে পদ্মই এনেকৈ আমাৰ লগত প্ৰত্যেকবাৰে পিকনিকেই হওক বা কোনোবা ঠাই যোৱা হওক ঠিক আছে আমি লগ বন্ধুবিলাকে কি কি কৰি আছোঁ ন আপোনালোকক দেখুৱাম অলপ প্ৰকৃতিৰ ৰূপটো দেখুৱাই দিয়া এই আকৌ বৰশী মাৰি আছে অলপ জম ইমান সেউজীয়া হয়নে এয়া ৰন্ধাৰ কাৰণে ৰেডি অসীম দাই পানী ল'বলৈ আহিছে বিৰাট পৰিষ্কাৰ পানীটো চাওক পানী একদম তলত যে পাথৰবিলাক আছে দেখিয়ে আছে ফিল্টাৰ কৰাৰ প্ৰয়োজন নাই খাব পাৰি ফিল্টাৰ কৰাৰ প্ৰয়োজন নাই এইফালে ৰন্ধা বঢ়া প্ৰায় জোৰদাৰ কেনে হৈছে কি মাংস খাহী মুৰ্গী দেখুৱাকচোন এবাৰ খাওক আপুনি কেইবছৰীয়া খাহী মুৰ্গী বা 1.5 বছৰ মানে কম হওক বেছি নহওক নাকি লাষ্টত ধুই ল'ব পৰা যাব ৰঙে কয় ন ভাল হৈছে বোলে মাত্ৰ সুন্দৰ ৰান্ধনি আমাৰ কিমান মান সময় লাগিব সেইটো ক'লে হ'ব মোটামুটি 45 মিনিট 1 ঘণ্টামান লাগিব পুৰা সিদ্ধ হ'ব লাগিব পুৰা নিজৰ জেগাত দেশী ষ্টাইল হয়নে নাই দেশী মুৰ্গী হয় তো আমাৰ গাঁৱলীয়া ভাষাত খাহী বুলি কয় তাতে আৰু গাঁৱৰ খাহী মুৰ্গী চাওঁ এইবাৰ দেখাই দিয়া মজা দেই আৰু আছে নাই সিফালেও আছে আবার এখানে গাড়ি লৈ যাওঁ নেকি বাহ মোৰ তাতে দিছে ঠাণ্ডা মই ভাবিলোঁ সিফালেহে দিব নেকি আগত গৰম দিনত কি আৰু উল্টা পুল্টা খাবি এইবিলাক খোৱাই ভাল নে কি
উপায় নাই বেয়া পালেও তাকে ৰান্ধিব দিওঁ কে ইয়াৰ ওচৰত আজি আৰু ভুল স্বীকাৰ কৰিছোঁ না পদ্ম নাই অকলে বেচৰা মুৰ্গী চাফা কৰিব দিছোঁ মুৰ্গী বিচাৰিব দিছোঁ মানে মেনেজমেণ্ট টিমটোত সিয়ে আৰু বাচনো তাৰ ঘৰৰে একো ভাড়া চাড়া ল'ব লগা হোৱা নাই আৰু আলু মছলা পাতিও কিনিব লগা হোৱা নাই ইয়া গৌতম দাৰ দোকানৰে আনিছোঁ সকলোৱে অসীম দা কি কয় ডিচেম্বৰ বা ফেব্ৰুৱাৰী মাহ এইবিলাকতহে আহে আমি ছামাৰ ভেকেশ্যনতে আহিছোঁ না শ্বিলং বুলি ধৰিলোঁ আৰু অঁ শ্বিলঙৰ ভাইয়েতো এইটো না ক'ৰ পৰা আহিছে মেঘালয়ৰ গাৰো পাটকাচি গাৰো পাহাৰ তাৰ পৰাই ওলাই আহিছে মাছ পাইছে নেকি বৰশী মাছ অঁ মাছ পায় এই আগত বৰশী বাই আছে মাছ পাইছে চাগে ঐ ঘৰত দেখা পাওক খুৰীও চাউল বা ধুই না নধুই অসীম দাই ইয়াতে ধুই আছে এইবাৰ ঘৰতো যাতে ধুবলৈ দিয়ে খুৰী আছে এছিষ্টেণ্ট অঁ মানে আমাৰ গাঁৱলীয়া ভাষাত ক'লে যোগালী আৰু যোগালী হিচাপত চাউলটো কিন্তু ভাল চাউলেই ভালে লাগিছে ইমান প্ৰকৃতিৰ মাজত আহি এসাঁজ সকলোৱে ইমান দিনৰ মূৰত লগে লগে খাইছোঁ হয়নে অলপ অলপ খালিমুখী খাম খালিমুখী মানে ভাত নোখোৱাকৈ না গৌতম দা মানে এক কথাত চাটিনি চাটিনি এয়ে আমাৰ আৰু সেই ৰান্ধনিৰ ভাড়া 1 পিচ দিব কৰোঁ সিহঁতে সাঁতুৰি আছে চাওক তাক চাওক এই চাবা এইয়া ডেকা ল'ৰা ইচ বুকু দেখুৱাব আমাৰ ডেকা ল'ৰা ইচ চকু কোনফালে যায় চাওক সেইফালে চাই চাবন অঁ আমাৰ চাবদে গোপিনীসকলৰ কাপোৰ কোনোবাই লুকুৱাই থ'ব বগৰী গছত ঠিক আছে আমিও অকণমান গা ধুই লওঁ গা ধোৱাৰ পিছত যিহেতু খোৱা লোৱা হ'ব এজন আমাৰো আৰু ফ্ৰেণ্ড আহি আছে তেখেত বিশেষ কামৰ বাবে অকণমান দেৰি হ'লে কাশ্য আমিও গা পা ধুই লওঁ আপোনালোকে কি কৰে কৰক আৰু ঠিক আছে আমি গা পা ধুই লওঁ আমাৰ মাজত আহি পাইছে কাশ্যপ আমাৰ আজিৰ एकदम लोग भी आइए ये असम और मेघालय बॉर्डर में है ये जगह का नाम है उकियाम बोलते हैं ना ये लोग अच्छे से नहा रहे हैं भाई বিয়ে নাপাতে না এনেকৈ গা ধুব লাগিব ইয়াৰ কাম কুইনা আছে যদি চাব লাগিব যদি আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ যদি কোনোবা যদি চিনাকি কুইনা আছে আমাৰ বৰ্তমান হেভি চিংগুল আছে বিয়া পাতো কৰি আছে বাটৰ কুইনা বিচাৰি আছে পোৱা নাই বিচাৰি কুইনা এতিয়া আৰু এনেকৈ উপায় নাই শেষত বন্ধুসকল এনেকৈ আমি খানা চানা খাই আকৌ সকলোৱে একেলগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আজিৰ দিনটোৰ বাবে এনেকৈ সামৰণি মানি
ঘৰমুৱা হৈ আমি সকলোৱে নিজৰ নিজৰ গন্তব্যস্থানলৈ ঢাপলি মেলিলোঁ।